ক্ষেত্ৰত আমি কিছু শিথিলতা গ্ৰহণ কৰিছো কাৰণ মৰাণ আৰু মটক যদি এছটি ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয় যে এই জনগোষ্ঠী দুটা শেডুল ট্ৰাইব ষ্টেটাছ পালে আমাৰ একো ক্ষতি নহয় বাকি এডভান্স গ্ৰুপ যিবিলাক আছে এডভান্স এণ্ড পপুলাছ গ্ৰুপ জনবহুল আৰু আগবঢ়া শ্ৰেণী জনগোষ্ঠী যদি এছটি ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব আমাৰ তাত আপত্তি আছে ইলেকশনের আগ মুহূর্তে আপনার যি ধরনের বারে বারে ইস্যুটো ডাইভার্ট করার কারণে যি আপনি কাম করে কারবা এজেন্সি হিসেবে কাম কৰি আছে তাৰ কাৰণে আপোনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ট্ৰাইবেল সংঘক আমি এটা কথা কৈছো কি বিশেষকৈ আদিত্য খাগলাৰী বাৰে বাৰে খালি মানে আমাৰ স্বাভিমানক আঘাত শুনা কথা কাম কৰিব যি বিচাৰে সেই কাৰণে আমি এটা কথা সকীয়ে দিছো আপোনালোকৰ যদি দম আছে তেতিয়াহ'লে আপোনালোকে ওপেন লাগক আজি 6 জনগোষ্ঠীৰ লগত আপুনি ওপেন চ্যালেঞ্জ কৰক আপোনাৰৰ কিমান শক্তি আছে 6 জনগোষ্ঠীৰ কিমান শক্তি আছে আমি দেখাই দিম আদিত্য খাগলাৰীৰ সুৰ এলেকানে হলে কাৰণ তেখেতে পলিটিক্যালি কামবিলাক কৰে তেখেতৰ নিজৰভাৱে কাম নকৰে তেখেতক কোনোবাই কোৱাই কথাখিনি কৈ দিয়ে আৰু এই মুহূৰ্তত যিটো সময়ত আটাইতকৈ সেনসিটিভ মুহূৰ্ত যি সময়ত 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মাধ্যমেৰে অসমীয়া সুৰক্ষিত হোৱাটো বিচাৰিছে গতিকে পলিটিক্যাল এজেণ্ডা মতে আদিত্য খাগলাৰীয়ে কাম কৰি থাকিব নালাগে সেনসিটিভ ইস্যু গতিকে সেনসিটিভ ইস্যুটো নিমাৰে থকা ৰাজ্যসভাত বিধেয়ক ইন্ট্ৰডিউচ হৈছে তাৰ পিছত আৰু আমুক জনগোষ্ঠী জনজাতিকৰণৰ হলে তেওঁলোকৰ আপত্তি নাই আমুক জনগোষ্ঠী জনজাতিকৰণ হলে তেওঁলোকৰ অসুবিধা হ'ব এইবিলাক কি বক্তব্য তেওঁলোকৰ এনেধৰণৰ মানে জনগোষ্ঠীসমূহৰ মাজত এক প্ৰকাৰ ভাতৃঘাতী সংঘাত সৃষ্টি কৰাৰ এই ধৰণৰ যিবিলাক প্ৰয়াস এইবিলাকৰ পৰা আদিত্য খাগলাৰী ডাঙৰীয়াক বিৰত থাকিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছো বিশ্ব শৰ্মাই কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংক বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোতে ভাৰত চৰকাৰক পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে নতুনক জনজাতি কৰি সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰি কিন্তু নতুন মানুহ আহিলেতো কৰবাত নহয় কৰবাত ক্ষতি হ'বই কংগ্ৰেছে বিষয়টো অতি বেয়া কৰি থৈ গৈছে এই বিষয়টোৰ কনফ্লিক্টটো তাতেই আছে যে পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে হ'ব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই কিন্তু 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম সি এটা মধ্যম অৱস্থালৈকে লৈ আহিব তিনিটা ক্ষেত্ৰত তেওঁলোক সহনশীল পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী মৰাণ মটক এই তিনিটাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহন যে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ সিগনেল দিছে তাৰো কাৰণ হ'ল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা গতিকে বহুত সময়ত আমাক অভিযোগ কৰা সকলৰ বিপৰীতে বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে তিয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50%, 100% নহলেও কিছু আগবাঢ়ি আছে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল 36টাৰ নাম ৰিকমেণ্ড কৰিলে বাকীৰ নাম নকৰিলে 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা বাকী ৰিকমেণ্ডে নকৰিছে আহোমে কৈছে আমাক লাগিবই ট্ৰাইবেল সংঘই কৈছে যে আপোনালোকে নতুন এখন নিউ ট্ৰাইবেল বুলি কৰক য'ত আমাৰ লগত সংঘাত হ'ব নালাগে তেওঁলোকে নালাগে বুলি নকয় তেওঁলোকে কয় যে আমাৰ লগত নিদিব বেলেগ কৰি নতুন লিষ্ট এখন বনাই দিয়ক যেনেকে হিলছ ট্ৰাইব প্লেইনছ ট্ৰাইব আছে গতিকে এইটোৰ আমি সমাধান এটা আনি ভাবে বিশেষ সুবিধা প্ৰদান কৰিব কিবা প্ৰিভিলেজ দিব সেইটো ইকনমিকেই হওক বা আন আন দিশে হওক আমাৰ একো ক'ব লগা নাই কিন্তু বৰ্তমানৰ জনজাতিৰ ক্ষয় ক্ষতি কৰি পেলাই যাতে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যাতে সিদ্ধান্ত নলয় আমাক আমাৰ নিচিনাকে জীয়াই থাকিবলৈ দিয়ক মানে নতুন জনজাতিকৰণ আমি কেতিয়াও নিবিচাৰো সরকার এই ক্ষেত্ৰত অত্যন্ত সংবেদনশীল অত্যন্ত গুৰুত্ব দিছে এই বিষয়টোক লৈ এই ক্ষেত্ৰত কোনো ৰাজনীতিৰ কোনো কথা নাই যে 6 জনগোষ্ঠী হওক বা অন্য সকলেও যাতে এই জনজাতিকৰণ প্ৰক্ৰিয়াত কোনো ধৰণৰ তেওঁলোকৰ বহুত বেছি ক্ষতি একো নহয় গতিকে এই ধৰণে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো আমি আগবঢ়াই লৈ যাবলৈ আমি বদ্ধপৰিকৰ